মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 থকা এ ব্ৰেভ জেনাৰেল এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। পাঠটোৰ নাম কি? পাঠটোৰ নাম হৈছে এ ব্ৰেভ জেনাৰেল। ব্ৰেভ মানে হৈছে সাহসী, জেনাৰেল মানে হৈছে সেনাপতি, মানে এজন সাহসী সেনাপতি। এইখন হৈছে পাঠৰ নাম। তোমালোকে প্ৰথমে ছবিখনত চোৱা। এইজন হৈছে কোন? এইজন হৈছে লাচিত বৰফুকন। আৰু এইবোৰ হৈছে কি? এইবোৰ হৈছে তেওঁৰ সৈন্য। লাচিত বৰফুকনে কি কৈছিল? যে দেশতকৈ মোমাই ডাঙৰ নহয়। কোনে কৈছিল? লাচিত বৰফুকনে। তোমালোকে প্ৰথমে চোৱা কি কৈছে? লেটছ ৰিড দ্য ষ্টৰী এ ব্ৰেভ জেনাৰেল, মানে এজন সাহসী সেনাপতি। এই গল্পখন আহা আমি পঢ়ো। ইন দ্য ডেজ অফ কিং চক্ৰধ্বজ সিংহ, মানে ৰজা চক্ৰধ্বজ সিংহৰ দিনবোৰত। দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ হিজ কিংডম, মানে তেওঁৰ ৰাজ্যৰ পশ্চিম অংশটো। ৱাজ মানে আছিল। আণ্ডাৰ দ্য মোগলছ, মানে মোগলৰ তলতীয়া আছিল। দ্য কিং হেড টু পে হিউজ চামছ অফ মানি টু দ্য মোগল ইম্পেৰৰ। দ্য কিং হেড টু পে, মানে ৰজাই দিবলগীয়া হৈছিল। হিউজ চামছ অফ মানি, মানে বহুতো টকা। টু দ্য মোগল এম্পেৰৰ, মানে মোগল সম্ৰাটক বহুতো টকা দিবলগীয়া হৈছিল। কোনে দিছিল? ৰজা চক্ৰধ্বজ সিংহই মোগল সম্ৰাটক বহুতো টকা দিবলগীয়া হৈছিল। হি ডিচাইডেড টু ফাইট দ্য মোগলছ এণ্ড ৰিকভাৰ দ্য লষ্ট পাৰ্ট অফ হিজ কিংডম। হি ডিচাইডেড, মানে তেওঁ সিদ্ধান্ত কৰিছিল, মানে ৰজাই সিদ্ধান্ত কৰিছিল। টু ফাইট, মানে যুদ্ধ কৰিবলৈ। দ্য মোগলছ, মানে মোগলৰ বিৰুদ্ধে। এণ্ড, মানে আৰু। ৰিকভাৰ, ৰিকভাৰ মানে হৈছে পুনৰ উদ্ধাৰ কৰা। দ্য লষ্ট পাৰ্ট, মানে হেৰুওৱা অংশটো। অফ হিজ কিংডম, মানে তেওঁৰ ৰাজ্যৰ। মানে ৰজাই তেওঁৰ ৰাজ্যৰ হেৰুওৱা অংশটো পুনৰ উদ্ধাৰৰ বাবে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সিদ্ধান্ত লৈছিল। দ্য কিং নিডেড এ ব্ৰেভ জেনাৰেল টু ফাইট দ্য মোগলছ। দ্য কিং নিডেড, মানে ৰজাৰ প্ৰয়োজন হৈছিল। এ ব্ৰেভ জেনাৰেল, মানে এজন সাহসী সেনাপতি। টু ফাইট, যুদ্ধ কৰিবলৈ। দ্য মোগলছ, মানে মোগলৰ বিৰুদ্ধে। মানে ৰজাই মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিল। হি চিলেক্টেড লাচিত এজ দ্য বৰফুকন অৰ দ্য জেনাৰেল। হি মানে হৈছে তেওঁ, মানে ৰজাই। চিলেক্টেড, মানে নিৰ্বাচন কৰিছিল। লাচিত, মানে লাচিতক। এজ দ্য বৰফুকন, মানে বৰফুকন হিচাপে। অৰ দ্য জেনাৰেল, নাইবা এজন সেনাপতি হিচাপে ৰজাই লাচিতক নিৰ্বাচন কৰিছিল। বাট বিফৰ চেণ্ডিং হিম টু দ্য বেটেলফিল্ড। বাট মানে হৈছে কিন্তু। কিন্তু বিফৰ চেণ্ডিং হিম টু দ্য বেটেলফিল্ড। বেটেলফিল্ড মানে হৈছে যুদ্ধক্ষেত্ৰ। কিন্তু তেওঁক যুদ্ধক্ষেত্ৰলৈ পঠাই দিয়াৰ আগতে। দ্য কিং ৱান্টেড, মানে ৰজাই বিচাৰিছিল। টু টেষ্ট, পৰীক্ষা কৰিবলৈ। হিম, মানে তেওঁক। মানে লাচিতক ৰজাই যুদ্ধক্ষেত্ৰলৈ পঠাই দিয়াৰ আগতে পৰীক্ষা কৰিব বিচাৰিছিল। দ্য কিং কল্ড লাচিত টু হিজ চেম্বাৰ। দ্য কিং, মানে ৰজাই। কল্ড, মানে মাতিছিল। লাচিত, মানে লাচিতক। টু হিজ চেম্বাৰ। চেম্বাৰ মানে হৈছে সভাগৃহ। মানে তেওঁৰ সভাগৃহলৈ ৰজাই লাচিতক মাতিছিল। লাচিত নেল ডাউন, মানে লাচিতে আঁঠু কাঢ়িছিল। নেল ডাউন মানে হৈছে কি? আঁঠু কাঢ়িছিল।
বিফোৰ মানে সন্মুখত, দ্য কিং মানে ৰজাৰ, মানে লাচিতে ৰজাৰ সন্মুখত আঁঠু কাঢ়িছিল। এট ডেট মোমেণ্ট মানে সেই মুহূৰ্তত, এন এটেণ্ডেণ্ট মানে এজন চাকৰ, ৰাষ্ট মানে দৌৰিছিল, ইনটু দ্য ৰয়েল চেম্বাৰ মানে ৰজাৰ সভাগৃহলৈ দৌৰিছিল, এণ্ড টুক অফ লাচিটছ টাৰ্বান, এণ্ড মানে হৈছে আৰু, টুক অফ মানে খুলিছিল, লাচিটছ মানে লাচিতৰ, টাৰ্বান মানে পাগুৰি, আৰু লাচিতৰ পাগুৰিটো খুলি দিছিল। কোনে খুলি দিছিল? এজন চাকৰে লাচিতৰ মানে পাগুৰিটো খুলি দিছিল। দিছ ৱাজ এ গ্ৰেট ইনচাল্ট টু লাচিত মানে এইটো লাচিতৰ কাৰণে এটা ডাঙৰ অপমান আছিল। ইনচাল্ট মানে হৈছে কি? অপমান কৰা। হি বিকেম ভেৰি এংগ্ৰি উইথ দ্য এটেণ্ডেণ্ট, হি মানে হৈছে তেওঁ, মানে লাচিত, বিকাম মানে হৈ পৰিছিল, ভেৰি এংগ্ৰি বৰ খঙাল, উইথ দ্য এটেণ্ডেণ্ট, এটেণ্ডেণ্ট মানে হৈছে মানে চাকৰ, মানে লাচিতে ৰজাৰ চাকৰজনৰ ওপৰত বৰ খঙাল হৈ পৰিছিল। দ্য মেন ৰেন টু দ্য কিংছ থৰ্ণ এণ্ড ষ্টুড বিহাইণ্ড ইট, দ্য মেন ৰেন মানে মানুহজনে দৌৰিছিল, মানে চাকৰজনে দৌৰিছিল, টু দ্য কিংছ থৰ্ণ মানে ৰজাৰ সিংহাসনৰ ওচৰলৈ দৌৰিছিল, এণ্ড ষ্টুড আৰু থিয় হৈছিল, বিহাইণ্ড ইট ইয়াৰ পিছফালে, মানে চাকৰজনে ৰজাৰ সিংহাসনৰ ওচৰলৈ দৌৰিছিল আৰু ইয়াৰ পিছফালে থিয় হৈছিল। লাচিত ৰেন টুৱাৰ্ডছ হিম ইন গ্ৰেট এংগাৰ, লাচিত ৰেন মানে লাচিতে দৌৰিছিল, টুৱাৰ্ডছ হিম মানে তেওঁৰ ফালে, মানে তেওঁৰ পিছে পিছে দৌৰিছিল, ইন গ্ৰেট এংগাৰ মানে বৰ খঙেৰে, মানে লাচিতেও মানুহজনৰ পিছে পিছে বৰ খঙেৰে দৌৰিছিল। বাট দ্য কিং ষ্টপড লাচিত, বাট মানে হৈছে কিন্তু, কিন্তু দ্য কিং ৰজাই, ষ্টপ মানে ৰখাইছিল, লাচিত মানে লাচিতক ৰখাইছিল, এণ্ড টল্ড হিম আৰু তেওঁক কৈছিল, ডেট যে, দ্য এটেণ্ডেণ্ট মানে চাকৰজনে, ৱাজ অনলি ক্ৰেয়িং আউট হিজ অৰ্ডাৰ মানে চাকৰজনে কেৱল তেওঁৰ নিৰ্দেশহে পালন কৰিছে, মানে ৰজাই চাকৰজনক লাচিতৰ পাগুৰিটো খুলিবলৈ কৈছিল আৰু সেইকাৰণে চাকৰজনে লাচিতৰ পাগুৰিটো খুলি দিছে। হি অলছ' টল্ড লাচিত, হি মানে হৈছে তেওঁ, মানে ৰজাই, তেওঁ আৰু লাচিতক কৈছিল, ডেট যে, হি ৱান্টেড তেওঁ বিচাৰিছিল, মানে ৰজাই বিচাৰিছিল, টু টেষ্ট মানে পৰীক্ষা কৰিবলৈ, ইফ লাচিত ৱাজ ব্ৰেভ মানে লাচিত সাহসী হয়নে নহয় ৰজাই পৰীক্ষা কৰিব বিচাৰিছিল, এণ্ড হেড চেল্ফ ৰেচপেক্ট, চেল্ফ ৰেচপেক্ট মানে আত্মসন্মান, মানে লাচিতৰ আত্মসন্মান আছেনে নাই আৰু লাচিতৰ সাহস আছেনে নাই ৰজাই পৰীক্ষা কৰিব বিচাৰিছিল। দেন দ্য কিং এপইণ্টেড লাচিত এজ দ্য বৰফুকন, দেন মানে তাৰপিছত, দ্য কিং এপইণ্টেড মানে ৰজাই নিযুক্তি দিছিল, লাচিত মানে লাচিতক, এজ দ্য বৰফুকন মানে তাৰপিছত ৰজাই লাচিতক বৰফুকন বা সেনাপতি হিচাপে নিযুক্তি দিছিল। হি অলছ' প্ৰেজেণ্টেড লাচিত উইথ এ বিউটিফুল শ্বৰ্ট, হি মানে হৈছে তেওঁ, মানে ৰজাই, অলছ' মানে হৈছে আৰু, ৰজাই আৰু প্ৰেজেণ্টেড মানে উপহাৰ দিছিল, লাচিত মানে লাচিতক, উইথ এ বিউটিফুল শ্বৰ্ট, বিউটিফুল, বিউটিফুল মানে হৈছে কি? ধুনীয়া, শ্বৰ্ট, শ্বৰ্ট মানে হৈছে তৰোৱাল, মানে ৰজাই আৰু লাচিতক এখন ধুনীয়া তৰোৱাল উপহাৰ দিছিল।